মানে স্যার আমাৰ এতিয়া যোৱা এই মাহৰ 11 তাৰিখে আমি বেংকত এজাহাৰ দিলোঁ এখন আমাৰ গোটেই সকলো হয়। তাৰপিছত আমি আৰক্ষী থানাটো দিলোঁ। আৰক্ষী থানাৰ পৰা এতিয়া সেইদিনাখনি গৈছে তেওঁলোকৰ ঘৰলৈ। এতিয়া আমাৰ দিছমু হিন্দু গাঁৱৰ ডিম্বেশ্বৰ চুতীয়াৰ পত্নী শ্ৰীমতী জিন্তি চুতীয়া আমাক যিখিনি গাফিলতি কৰিলে আমি প্ৰত্যেকজনী মহিলাই বহুত ভুক্তভোগী হৈ আছোঁ। গতিকে আমি এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত তেখেতলোকে মাত্ৰ এদিন গৈছে। আমি গম পাইছোঁ আমাৰ ঘৰ তেওঁলোকৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয়। গতিকে তেওঁলোকে এদিনেই গৈছে আৰু এদিন আমাৰ হিচাপত আৰু এদিন যাওক। তেওঁলোকে দিনত গৈছে হয়তো ৰাতি মানুহজন ঘৰলৈ নাহি ক'লৈ যাব। দিনত তেওঁ ক'ৰবাত লুকাই থাকিব পাৰে বা কামৰ ক্ষেত্ৰতো যাব পাৰে। কিন্তু ৰাতিটো তেখেতলোকে গ'লে বিচাৰি পাব। আইনেতো ৰাতিও যাব পাৰে নহয় জানো? ৰাতিও যাব পাৰে দিনতো যাব পাৰে। গতিকে আমাৰ মতে আমাক ন্যায় লাগে। আমি হাইকোৰ্ট কৰিবলৈ আমাৰ ধৰক গোটৰ মহিলা ইমান টকা পইচা নাই। গতিকে এইখন থানাৰ পৰা যদি আমাক কিবা এটা ন্যায় দিব পাৰে আমি সকলো বাচি যাম। আমাৰ মতে এইটো কথা যে জিন হিচাপততো আমি 35টা গোট বুলি আমি গম পাইছোঁ। তাৰ ভিতৰত কিছুমান তেওঁলোকৰ ৰিলেশ্যন মানুহ হ'ব পাৰে। গতিকে তেওঁলোকৰ বহুত গোটে আমাৰ ইয়াত এজাহাৰ দিয়া নাই। বাকী আমি 16টা গোটে এতিয়ালৈকে ইতিমধ্যে আমি এজাহাৰ দিছোঁ। কিন্তু বাকীখিনিয়ে দিয়ে নিদিয়ে তেওঁলোকৰ ব্যক্তিগত সেইটো মানে ঘৰুৱাভাৱে কিবা নিজেও হ'ব পাৰে বা তেওঁলোকে মৰম লাগি নিদিবও পাৰে। গতিকে আমি ছাৰ দিন হাজিৰা কৰি দুখীয়া মানুহ আমাক ন্যায় লাগে। আমাক আইনৰ ব্যৱস্থাকে দিয়ে নে বেংকে আমাক ব্যৱস্থা কৰি দিয়ে? আমি এজাহাৰ দিয়া আজি 6 দিন হৈ গ'ল। যোৱা এই মাহৰ 11 তাৰিখৰ দিনাখন দিছিলোঁ। আজিলৈকে থানাৰ পৰা আমাৰ একো খা খবৰ নাই পোৱা। আৰু জিন্তি চুতীয়া কাৰেক্ট কৰিব পৰা নাই। তাৰপিছতো আকৌ লগত আছে ভাৰ্গৱ গগৈ, তেখেতকোতো কাৰেক্ট কৰিব পাৰে। তেখেতেও ভাৰ্গৱ গগৈ বেংকৰ কেচিয়াৰ হয়। তেখেতেও সম্পূৰ্ণ জড়িত আছে। তেখেতৰ গাফিলতিৰ কাৰণেহে আজি ইমানখিনি হ'বলৈ পাইছে। আমাৰ ইমান গোটৰ মহিলা পানীত হাঁহ নচৰা অৱস্থা হৈছে। তাকে কিয় ইমান দিনলৈকে ছাৰহঁতে একো কৰিব পৰা নাই তাকে জানিবলৈ আহিছিলোঁ। এতিয়া আমি ন্যায় বিচাৰিছোঁ। কেনেকৈ কৰিলে আমি ন্যায় পাওঁ। ভাৰ্গৱ গগৈ অতি সোনকালে যেন গ্ৰেপ্তাৰ কৰে। জিন্তি বুঢ়াগোহাঁইকো অতি সোনকালে বিচাৰি যেন গ্ৰেপ্তাৰ কৰে। জিন্তি বুঢ়াগোহাঁইৰ পৰিৱৰ্তে তেখেতৰ স্বামী আছে ডিম্বেশ্বৰ গগৈ। কিয় তেখেতলোকক বিচাৰি যোৱা নাই? ডিম্বেশ্বৰ চুতীয়া কিয় তেখেতক বিচাৰি যোৱা নাই? এইখিনি সম্পূৰ্ণ থানাৰ লগত ঘৰুৱাভাৱে তেখেতলোকৰ কিবা এটা আছে। সেইটো কাৰণে থানায়ো তেখেতলোকক ধৰিব যাব পৰা নাই। এইটো আমাৰ ডিমৰ যিটো অতি দুখৰ কথা, এই আত্মসহায়ক গোটৰ আত্মসাত যিটো কৰিছে এইটো জিন্তি বৰগোহাঁই আৰু লগত বেংকৰ কেচিয়াৰ। এই বস্তুটো অলপ গুৰুত্বপূৰ্ণ সহকাৰে ল'ব লাগে আমাৰ প্ৰশাসনেও। আৰু যিমান সোনকালে পাৰে এই জিন্তি বৰগোহাঁই আৰু আমাৰ কেচিয়াৰজনক অতিক্ৰমে এৰেষ্ট কৰিব লাগে। আৰু এৰেষ্ট কৰি মেলি আৰু আত্মসহায়ক গোটৰ যিমান ধনবোৰ আত্মসাত গৈছে সেই গোটেইটো ঘূৰাই দিব লাগিব। আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এইটোৱে দাবী কৰোঁ। আৰু অন্য যদি টকাবোৰ ঘূৰাই নিদিয়ে প্লাছ আপোনাৰ এইটো জিন্তি বৰগোহাঁই যদি এৰেষ্ট নহয় ৰাইজ লৈ ৰাস্তা অৱগত কৰিবলৈ বাধ্য হ'ম গোৰ্খা ছাত্ৰ সন্থা। বিষয় যে আমাৰ দুটা পঞ্চায়তৰ মহিলাসকলে অসম গ্ৰামীণ বেংকৰ পৰা কিছুমানে 4 লাখ, কিছুমানে 5 লাখ, কিছুমানে 6 লাখ উলিয়াইছিলে। এইটো পইচা আমাৰ নাৰীসকলে আমাৰ মহিলাসকলে কিবা এটা পাৰ্চেণ্টেজৰ নামত মাহিলী শতকৰা কিবা এটা হিচাপ কৰি কিনে বেংকত লোনৰ কিস্তি ভৰোৱাইছিলে। কিন্তু জানিব পাৰিছোঁ যে এতিয়া এই লোনৰ কিস্তিবিলাক বেংকত সোমোৱা নাই। গতিকে এই যিবিলাক দুষ্ট চক্ৰই এই পইচাবিলাক আদায় কৰি দিছে এইবিলাক অতি সোনকালে আমাৰ চৰকাৰ তথা প্ৰশাসনে অতি শীঘ্ৰে সিহঁতক কৰায়ত্ব কৰি দিবলৈ আমি ডিমা আঞ্চলিক TMPK আৰু ডিমা আঞ্চলিক আকচুপালৰ পৰা চৰকাৰক অনুৰোধ জনাইছোঁ। আপোনাৰ গোটৰ বাইদেউসকলে সেই আপোনাৰ এপ্লিকেশ্যন দিছিলে। সেই অনুপাতে মই ওপৰলৈ পঠাইছোঁ। এইটো ব্লক অফিচলৈও পঠাইছোঁ আৰু আমাৰ কণ্ট্ৰলিং অফিচলৈও পঠাইছোঁ। সেই অনুপাতে যোৱাকালি আমাৰ কণ্ট্ৰলিং অফিচৰ পৰা ছাৰসকল আহি লৈ বস্তুখিনি চাই লৈ ৰিপৰ্ট কৰিবলৈ লৈ গৈছে। তাৰপিছত ছাৰহঁতে হেড অফিচলৈ পঠাব। এনেকৈ মানে ষ্টেপ বাই ষ্টেপ কামটো হ'ব। যিহেতু ৰিপৰ্ট চাই আছে কি হয় সেইটো জনালেহে গম পাম। মই সেইটো সময় নাছিলোঁ। প্ৰথম কথা আপোনাৰ তেতিয়া এনেকুৱা হয় লিংক নাথাকিলেতো সেনেকুৱাই কৰে। যিহেতু এই ব্যৱস্থাটো দিয়া হৈছে বেংকে। CSP যিটো হয় তেওঁ বেংক মিত্ৰ হয় আৰু CSPও হয় নহয়।
কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট আছে তেওঁ তাত সেইটো ক'ব নোৱাৰিম মই তেওঁ CSPও হয় বেংক মিত্ৰও হয় ব্লকৰ পৰা NRLM আপোনাৰ আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন যিটো অফিচ হয় তেখেতসকলে প্ৰথমতে তেওঁক বেংক মিত্ৰ হিচাপে দিছিলে তাৰপিছত আকৌ এটা পোৰ্টফলিঅ' লগাই দিলে এই CSP ঠিক আছে তো সেই কাৰণে চাগে তেওঁ পইচাটো ল'ব পাৰে লোনৰ পইচা